হেল্ল' গাইজ, এয়া ৰাতি 9টা বজা। ইমানেই কিবা কিবি খাব মন গৈছে, ইমানেই খকে ধৰিছে গাইজ, গম পাইনে? আমি খাবলৈ গৈ আছোঁ এতিয়া। মোৰ মানুহজনক খঙে খঙে লৈ গৈছোঁ আৰু চৰি দেই, খং কৰা নাই, মৰমতে লৈ গৈছে। আহিয়ে ডাইৰেক্ট ফুচকা খাব লাগি গ'লোঁ। এয়া চাওক, আমাৰ আৰফিনা খাই আছে, পূৰা খাই আছে আৰু তাই। তাৰপাছতে আমাৰ বাইক চাওক, বাইও পূৰা চেজ কৰি কৰি খাইছে মোৰ লগত। তাৰপাছতে মই খকনি পূৰা খাই আছোঁ, দেখিছেনে? সদায় সদায় খাই থাকোঁ, মই ইমানেই খাব পাৰোঁ গাইজ। এনেই কৈছোঁ গাইজ, মই অকল ফুচকা খাব পাৰোঁ। তাৰ পাছতে আহিলোঁ ম'ম' খাবলৈ, আৰু মোৰ বেকগ্ৰাউণ্ডটো এবাৰ চাই দিয়কচোন। চব দোকান বন্ধ, কিন্তু ম'ম' দাদাজন আমাৰ কাৰণে ৰখি আছিলে আমাক ম'ম' দিবলৈ। আৰু আমি বিচাৰি বিচাৰি ওলাইছোঁ গাইজ, আমিতো কম নহওঁ ন। বিলাহী বাচি আছোঁ, কাপোৰ বাচিব লাগে। তাৰ পাছতে দেখিলোঁ যে চব্জি বজাৰখন খোলা আছে, ভাবিলোঁ কেইটামান ঘৰলৈও চব্জি লৈ যাওঁ। কিন্তু গাইজ, আপোনালোকে কমেণ্ট কৰি জনাবচোন, মই এইটো সময়ত চব্জি বাচিব লাগে নে কাপোৰ চাব। ঠিক আছে, আপোনালোকে ক'ব বাৰু। এতিয়া আহিলোঁ আমি আকৌ লাচ্চি খাবলৈ। চাউল খোৱাতে আছে, আমি লাচ্চি খাবলৈ আহিছোঁ, পূৰা খাই আছোঁ। আৰু এতিয়া চবকে দেখাই দিছোঁ। আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই।